প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, প্ৰত্যেকটো পিঠা এটা সাইজতে হৈছে আৰু দেখিবলৈ কিমান ধুনীয়া গোল গোল পিঠা নহয়নে বাৰু। আৰু এই পিঠাটো মানে বাহিৰৰ পৰা একেবাৰে মচমচীয়া হয় আৰু ভিতৰখন একেবাৰে কোমল হয়। এয়া চাওকচোন, মই এনেকৈ হেঁচি দিছোঁ, আকৌ আগৰ ঠাইলৈ আহি গৈছে। একেবাৰে কোমল পিঠা হয় আৰু এই পিঠাটো মাত্ৰ দুটা বস্তুৰে বনাইছোঁ, আধা বাটি পিঠাগুড়ি আৰু অকণমান নিমখ। বনাবলৈ একেবাৰে সহজ আৰু এই পিঠাটো নিমখীয়া পিঠা হয়, সেইকাৰণে চাহৰ লগতো খাব পাৰে, গুড়ৰ লগতো খাব পাৰে, নতুবা চব্জিৰ লগতো খাব পাৰে। আৰু খাবলৈ ইমানেই সোৱাদ লগা হয়, আপোনালোকে বনাই খালেহে গম পাব যে পিঠাটো কিমান সোৱাদ লগা। আৰু একেবাৰে কোমল, একদম ফুলা ফুলা পিঠা দেখিছেনে। মই এটা ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। এয়া চাওকচোন, একেবাৰে ভিতৰখন জালি থকা, বহুত সোৱাদ লগা। ঠাণ্ডাৰ দিনত চাহৰ লগত গৰমে গৰমে খাবলৈ বহুতেই ভাল লাগে। আৰু আপোনালোকে যদি বনাইছে এনেদৰে পিঠা গম পায়েই, যদি বনোৱা নাই মইনো কেনেদৰে এই পিঠাটো বনাইছোঁ আহকচোন মই আপোনালোকক দেখুৱাওঁ। প্ৰথমে মই এটা বাউল লৈছোঁ আৰু বাউলটোত এতিয়া মই পিঠাগুড়ি ল'ম। এয়া মই আধা বাটি পিঠাগুড়ি লৈছোঁ আৰু এয়া পিঠাগুড়ি পেকেটৰ পিঠাগুড়ি হয়। মই আপোনালোকক পেকেটটো দেখুৱাইছোঁ, এনেকুৱা পেকেট বজাৰত কিনিবলৈ পায়। আৰু বজাৰৰ পিঠাগুড়ি নলৈ, পেকেটৰ পিঠাগুড়ি নলৈ আমি চাউলখিনি তিয়াই পেলানিও খুন্দি পেলানি সেয়া পিঠাগুড়ি ল'লেও বহুত ভাল। সেইটো বহুত ভালে হয়, কিন্তু আমাৰ টাইম কম বা জটপট বনাবলৈ হ'লে এনেদৰে শুকান পিঠাগুড়িৰেও আমি বনাব পাৰোঁ। এয়া আধা বাটি মই পিঠাগুড়ি ল'লোঁ আৰু পিঠাগুড়িখিনিত এতিয়া মই পানী মিলাম। পানীখিনি মই ঠাণ্ডা পানী লোৱা নাই আৰু একেবাৰে উতলা গৰম পানীও লোৱা নাই, মানে অলপ ঠাণ্ডা পানী, কুহুমীয়াতকৈ অকণমান গৰম, তেনেকুৱা ধৰণৰ মই পানী লৈছোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই দিম, অলপ অলপকৈ পানী দিম। আৰু বহুত উতলা গৰম পানী দিলেও কিন্তু পিঠাগুড়িখিনি আকৌ বেছি গোটা গুটি হ'ব, বেয়া হ'ব দেই। সেইকাৰণে বহুত গৰম পানীও দিব নালাগে আৰু একেবাৰে ঠাণ্ডা পানীও দিব নালাগে, মিডিয়াম গৰম পানী দি এতিয়া মই ধুনীয়াকৈ পিঠাগুড়িখিনি মিলাই ল'ম। পানী প্ৰথমতে কম কমকৈ দিছোঁ। পিঠাগুড়িখিনি মই খুব ভালদৰে পানীৰ লগত মিলাই ল'লোঁ। এয়া দেখিছেনে, একো এটা গুটি গোটা নাই আৰু বেছি পানী দিয়া নাই, একেবাৰে ডাঠো হোৱা নাই, একেবাৰে পাতলো হোৱা নাই। এতিয়া এইখিনি যিহেতু আমাৰ শুকান পিঠাগুড়ি, সেইকাৰণে এইখিনি আমি অকণমান দেৰি থৈ দিব লাগিব, মানে ৰেষ্টত থৈ দিব লাগিব, কাৰণ শুকান পিঠাগুড়ি হয়। আৰু যদি আমি চাউল খুন্দি বনালোঁ হয় লগত লগত, তেতিয়া ৰেষ্টত থ'ব নালাগে, পটককৈ বনাব পাৰি। এতিয়া শুকান পিঠাগুড়ি যিহেতু, এইখিনি মই এঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। এঘণ্টাতকৈ বেছি সময় থ'লেও বেয়া নহয়, কিন্তু এঘণ্টা আমি ঢাকি থৈ দিম। আমাৰ পিঠাৰ মিশ্ৰণখিনি এঘণ্টাতকৈ বেছিয়ে হ'ল। মই বনামকৈ পাকঘৰলৈ আহিবই পৰা নাই। আৰু এয়া চাওকচোন, একদম ধুনীয়াকৈ আমাৰ হৈ আছে। এইয়া এঘণ্টাতকৈ বেছি ৰাখিলেও একো নহয়, ভালহে দেই। 2-3 ঘণ্টা ৰাখিব পাৰে, একো কথা নাই, ভালহে। তেতিয়া পিঠাটো ধুনীয়াকৈ আমাৰ ফুলি যাব। আৰু এতিয়া ইয়াতে আমি এয়া নিমখ লৈছোঁ, সোৱাদ অনুসৰি নিমখ অকণমান মিলাই দিলোঁ। তাৰপিছত ইয়াতে মই আৰু এটা বস্তু মিলাম, এয়া হৈছে শুকান নাৰিকলৰ গুড়ি। এয়া বজাৰত কিনিবলৈ পায়। 2 চামুচ দি দিছোঁ, চাহ খোৱা চামুচেৰে 2 চামুচ, বেছি দিব নালাগে, বেছি দিলে আকৌ পিঠাটো ভাৰী ভাৰী হ'ব। আৰু কেঁচা নাৰিকলো আপোনালোকে ৰুকি পেলানি দিব পাৰে, সেয়াও বেছিহে ভাল। মোৰ আৰু ৰুকি থাকিবলৈ সময়ো নাই, বা কেতিয়াবা নাৰিকল নাথাকেও, শুকান নাৰিকল মই আনি থৈ দিওঁ আৰু ধুনীয়াকৈ মই এয়া মিলাই দিছোঁ, দেখিছেনে। আৰু ইয়াতে অকণমান তেল দি দিম, নতুবা পিঠাটো বহুত শুকান শুকান লাগে। অকণমান দি দি, বেছি নহয়, এচামুচতকৈ অকণমান কমহে দিলোঁ, দেখিলেনে। তেতিয়া পিঠাটো অকণমান মানে হেৰি হয়, শুকান শুকান নালাগে, খাবলৈ খুব ভাল লাগে। এয়া ধুনীয়াকৈ তেলৰ সৈতে মই আকৌ এবাৰ ভাল ধৰণে মিলাই দিছোঁ। এয়া বেটাৰটো চাওকচোন আপোনালোকে, একেবাৰে ডাঠো হোৱা নাই, একেবাৰে পাতলো হোৱা নাই, দেখিছেনে। বেটাৰটোৰ ওপৰতে কথা, বেটাৰটো যদি আমি ভালকৈ বনাওঁ তেতিয়া আমাৰ পিঠাটো খুব ধুনীয়া হ'ব। আৰু এতিয়া আমাৰ হৈ গৈছে ধুনীয়াকৈ মিশ্ৰণখিনি। এতিয়া আমি ইয়াতে মিলাই দিম, এয়া লৈছোঁ বেকিং পাউডাৰ, বেকিং চ'ডা নহয়, বেকিং পাউডাৰ হয়। বেকিং পাউডাৰ মই এয়া আধা চামুচ মিলাই দিওঁ, এচামুচ নহয়, চাহ খোৱা চামুচেৰে ৰ'ব দেখুৱাইছোঁ। এই আধা চামুচতকৈ অকণমান কমহে হ'ব, দেখিছেনে। এয়া বেকিং পাউডাৰ মিলাই দিলোঁ। এতিয়া খুব ভালদৰে মই মিলাই দিম। এয়া আমাৰ হৈ গৈছে, দেখিছেনে ধুনীয়াকৈ। বেকিং পাউডাৰ দিলে পিঠাটো ধুনীয়াকৈ ফুলি উঠিব, জালি উঠিব আৰু তেতিয়া খাবলৈও ভাল হ'ব। এয়া হৈ গৈছে। আৰু এই মই চিতাই পিঠাটো কিহত বনাম তাকে আপোনালোকক দেখুৱাই লওঁ এবাৰ।
এইখন হৈছে আমাৰ আপাম পেন। এইখনক আপাম পেন বুলি কয় আৰু পিচটো এনেকুৱা। আৰু এইখন মই অনলাইনত কিনিছিলোঁ। এইখনত বনালে পিঠাটো বহুত ধুনীয়াকৈ হয় আৰু মানে একেবাৰতে বহুতখিনি পিঠা ধুনীয়াকৈ বনাই দিব পাৰি। সেইকাৰণে মই এই আপাম পেনখন ব্যৱহাৰ কৰিম। আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা আপাম পেন নাথাকে তেতিয়াহ'লে আপোনালোকে সৰু কেৰাহী এখনো ল'ব পাৰে। যেনেকৈ আমি খোলা চাপৰি পিঠাটো বনাওঁ ঠিক সেইদৰে এইটো চিতাই পিঠা আৰু একেই হয়। মই আপাম পেনখনত বনাম। এতিয়া মই দেখুৱাওঁ আপোনালোকক কেনেদৰে বনাম। আৰু এটা বাতি লৈছোঁ, বাতিতে অকণমান পানী লৈছোঁ আৰু তাতে মই অকণমান ৰিফাইন তেল দি দিম, মানে আধা চামুচো নহয়, আধা চামুচতকৈ কম। এয়া দেখিছেনে? আৰু মানে পিঠাটোত আমি ঘি বা তেল একো নিদিওঁ, অকণমান আপাম পেনখনত পলিচ কৰি দিম আৰু মানে তেল অকণমান লগাই দিম। সেইকাৰণে এনেদৰে মই অকণমান পানী আৰু তেল মিলাই ল'লোঁ। এতিয়া আহক গেছৰ ওচৰলৈ লৈ যাওঁ। গেছটো জ্বলাই প্ৰথমে মই টাৱা এখন পাতি লৈছোঁ আৰু টাৱাখন গৰম কৰি লৈছোঁ। কিহৰ কাৰণে জানেনে? এই আপাম পেনখনৰ পিচটো মানে সমান নহয়, সেইকাৰণে মই এনেকৈ টাৱাখনতে দি দিম। তেতিয়া হিটটো মানে চাৰিওপিনে সমান আহিব। আৰু নিদিলেও হয় বাৰু, কিছুমানে তেনেকেই দি দিয়ে, একো কথা নাই। আৰু এতিয়া মই এয়া যে পানী আৰু চেনি পানী আৰু তেল যে মিলাই থৈছিলোঁ সেইখিনিৰে মই আপাম পেনত অকণমান লগাই দিম। সেই দেখিছেনে? আৰু এইখন ভালকৈ গৰম হ'ব লাগিব। মই আটাইখিনিতে তেল আৰু পানী দি দিলোঁ আৰু এতিয়া পিঠাগুড়িখিনি আকৌ এবাৰ লৰাই লৈছোঁ দেই, নতুবা তলত পৰি যায় পিঠাগুড়িখিনি, ওপৰত পানী হৈ থাকে। সেইকাৰণে মই এবাৰ আকৌ মিলাই লৈছোঁ আৰু এতিয়া মই অলপ অলপকৈ দি দিম। এয়া দেখিছেনে? পানী যে দিয়া আছে সেইকাৰণে থপ থপকৈ ফুটিছে মানে অকণমান। আৰু একেবাৰে ওপৰলৈকে দিয়া নাই, যিহেতু এয়া ওপৰলৈ উঠি আহিব, ফুলিব বস্তুটো, সেইকাৰণে মই অলপ অলপকৈহে দিছোঁ। এয়া দেখিছেনে? পিঠাগুড়ি মিশ্ৰণখিনি মই ধুনীয়াকৈ আপাম পেনখনত দি দিলোঁ আৰু অলপ কমকৈ দিছোঁ, দেখিছেনে? কাৰণ ফুলি উঠিব, ওপৰলৈকে একেবাৰে দিয়া নাই। এতিয়া মই ইয়াত ঢাকোন এখন লগাই দিম। 5 মিনিট মই এনেকৈ মিডিয়াম ফ্লেমত, একেবাৰে ল' নহয় একেবাৰে হাই নহয়, মিডিয়াম ফ্লেমতে 5 মিনিট মই এনেদৰে ঢাকি থৈ দিম। আৰু 5 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাম। আমাৰ 5 মিনিট সময় হৈ গ'ল। মই ঢাকোনখন আঁতৰাই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ আমাৰ পিঠাকেইটা ফুলি গ'ল। আগত মই বহুত কম দিছিলোঁ, একেবাৰে ওপৰলৈকে আহি গ'ল। আৰু মই গেছটো এয়া অফ কৰি দিছোঁ। আৰু এতিয়া মই আপোনালোকক পিঠাটো উলিয়াই দেখুৱাম। এইটো চাওকচোন কিমান ধুনীয়াকৈ আমাৰ একদম পিঠাটো হৈ গৈছে, দেখিছেনে? এতিয়া মই এটা এটাকৈ গোটেই পিঠাখিনি উলিয়াই ল'ম প্ৰথমতে। এয়া চাওকচোন। আৰু উলিয়াবলৈ একেবাৰে দিগদাৰী হোৱা নাই, তেল ব্যৱহাৰ হোৱা নাই। আৰু আজিকালি তেল বেছি নাখায়ে মানুহে, আৰু প্ৰতিটো বস্তু তেলতে বনাব লগা হয়, নহয়নে? আৰু এনেদৰে যদি আমি পিঠা বনাই খাওঁ তেল নিদিয়াকৈ, খাবলৈ সোৱাদ লগা হয় আৰু হেল্থৰ কাৰণেও বহুত ভাল। আৰু কি জানে নাই, এইখনত আপাম পেনখনত বনালে গোটেই পিঠাখিনি এটা চাইজৰ হয়, দেখিবলৈও ধুনীয়া লাগে আৰু ল'ৰা ছোৱালীয়ে দেখিলেই মানে খাব বিচাৰিব। আৰু এতিয়া ঠাণ্ডা দিনত এইটো খাবলৈও বহুত ভাল লাগে, হেল্থৰ কাৰণেও পিঠাগুড়িৰ পিঠা বহুত ধুনীয়া হয়। এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ গোটেইখিনি পিঠা একে চাইজৰ হৈ গৈছে, দেখিছেনে? এয়া মোৰ হৈ গ'ল। আৰু আধা বাটি পিঠাৰে বহুত ওলায়, এইখিনিতো ওলাইছে, এতিয়া মই আৰু আছে, মই সেইখিনি এতিয়া বনাই ল'ম। আৰু এয়া বাকী থকা পিঠাখিনিও আকৌ এবাৰ লৰাই লৈছোঁ মই। আৰু এতিয়া মই আকৌ অলপ অলপকৈ দি যাম। এয়া চাওক এনেদৰে, এয়া ওপৰলৈকে দিয়া নাই, মই কৈছোঁৱে পিঠাটো ফুলি উঠে। এয়া মই গোটেইখিনিতে দি দিলোঁ পিঠাৰ মিশ্ৰণখিনি আৰু ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? এতিয়া মই আকৌ একেদৰে ঢাকোনখন লগাই দিম, 5 মিনিটৰ কাৰণে থৈ দিম। আৰু মোৰ 5 মিনিটতে হৈছে, আপোনালোকৰ হয়তো বেছি টাইম লাগিবও পাৰে, 2-1 মিনিট বা কমো লাগিব পাৰে। সেইকাৰণে আপোনালোকে পিঠাটো বনাওঁতে চাই থাকিব লাগিব, যিহেতু গেছৰ ফ্লেম চবৰে বেলেগ বেলেগ হয়, হয়নে নহয় বাৰু? মই 5 মিনিট থ'বলৈ ক'ম, কেতিয়াবা হয়তো জ্বলি যাব আৰু কেতিয়াবা হয়তো নিসিজিব। তেতিয়া আপোনালোকে ভাবিব বাইদেৱে 5 মিনিট কৈছিলে, আমি 5 মিনিট থওঁ দেখোন, আমাৰ বেয়াহে হ'ল। সেইকাৰণে আপোনালোকে বনাওঁতে মাজে মাজে মানে 4 মিনিটমান হওঁতে এবাৰ চাব, তেতিয়া গম পাব হয় বোলে কেঁচা হৈ আছে, 5 মিনিটত হ'ব বা 6 মিনিট দিব লাগিব, তেনেকুৱা কথা।
সেইকাৰণে মই কথাটো আপোনালোকক ক'লো যাতে মোৰ ভিডিঅ'টো চাই আপোনালোকে যেতিয়া বস্তু বনাই বেয়া হ'ব নালাগে। বেয়া হ'লে মোৰ বহুত বেয়া লাগিব। আৰু প্ৰায়ে মোক কয় যে বা আপোনাৰ পৰা আমুকটো মিঠাই বনাইছোঁ বা কিবা এটা বনাইছোঁ, ভাল হৈছে, আমাৰ খুব সোৱাদ লগা হৈছে। মই বহুত ভাল পাওঁ, কাৰণ মোৰ ভিডিঅ' চাই বা কাৰোবাৰ ভিডিঅ' চাই যদি বনাই বেয়া হয়, বহুতে বেয়া লাগে, বস্তুবোৰ লোকচান যায়, হয়নে নহয় বাৰু? আৰু এটা কথা, আপোনালোকে প্ৰথম যদি বনাইছে আৰু এই আপাম পেনখনত বনালে বেয়া নহয়, একদম ভালেই হ'ব। তথাপিতো যদি কেৰাহীত বনাই, সৰু কেৰাহী এখন ল'ব, তাতো অকণমান ডাঙৰ হ'ব যেনিবা পিঠাটো ইয়াতকে, তেতিয়া অকণমান কম লৈ পেলানি বনাব। যিসকলে আগৰে পৰা বনাইছে তেওঁলোকেতো জানেই ধুনীয়াকৈ বনাব। আৰু নতুনকৈ যদি বনাব খুজিছে, যিকোনো বস্তুৱেই ভিডিঅ' চাই যদি আপোনাৰ, মোৰে ভিডিঅ' হওক লাগে বেলেগৰ ভিডিঅ'ই হওক, আপোনালোকে যদি চাই বনাই প্ৰথমতে অলপ কমকৈ ল'ব আৰু কমকৈ লৈ বনাই চাব। যদি ভাল হ'ব বা তেতিয়া আপোনালোকে গম পাব, মোৰ কোৱাৰ পিছত বা ভিডিঅ'টো চাই আমি অকণমান নিজে বনালে অকণমান ইফাল সিফাল হ'বও পাৰে। সেইকাৰণে আপোনালোকে কম বস্তু লৈ বনাই যেতিয়া ভাল হ'ব তেতিয়া সৰহকৈ বনাব। কথাবোৰ কৈ দিয়াৰ কাৰণে বেয়া নাপাব আপোনালোকে, মই আপোনালোকৰ ভালৰ কাৰণেই কৈছোঁ। অকণমান দীঘলীয়া হ'ব যদিও ভিডিঅ'টো, কাৰণ বেয়া হ'লে আপোনালোকৰ বহুত বেয়া লাগিব মোৰ। আৰু সকলোৱে মোৰ কমেণ্টছত দিয়ে ভাল হৈছে, বনাইছোঁ বুলি, মোৰ শুনি খুব ভাল লাগে। আৰু মই প্ৰায় ভিডিঅ'বিলাকত কওঁ আপোনালোকে প্ৰথমতে অকণমান লৈ বনাই চাব দেই। আধা বাতি পিঠাগুড়িহে লৈছিলোঁ, একদম ধুনীয়াকৈ মানে, আৰু কম সময়তে। পিঠাগুড়িও খুন্দিব নালাগে, পেকেটৰ পিঠাগুড়ি হ'লেই হ'ব। এয়া চাওকচোন কিমানখিনি ওলালে, কিমান ধুনীয়াকৈ আমাৰ পিঠাখিনি ফুলি গৈছে, দেখিছে নহয়? আৰু এতিয়া গৰম হৈ আছে, অলপ ঠাণ্ডা হোৱাৰ পিছত মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম, এটা ভাঙি দেখুৱাম, তেতিয়া আপোনালোকে গম পাব ভিতৰখন কিমান কোমল হৈছে, কিমান ধুনীয়া হৈছে। এয়া মোৰ পিঠাখিনি বনাই হৈ গ'ল, মই ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে? প্ৰতিটো পিঠা একে চাইজৰ আৰু খাবলৈ বহুত সোৱাদ লগা হয়। বনাবলৈ একেবাৰে সহজ, আপোনালোকে দেখিলেই। আৰু ঘৰত থকা বস্তুৰে মাত্ৰ দুটা বস্তু বুলি ক'লেও বেয়া নহয়, পিঠাগুড়ি আৰু নিমখেৰে বনাব পাৰি। নাৰিকল গুড়ি মিলালেও মিলাব পাৰে, নিমিলালেও একো কথা নাই, কিন্তু বহুত সোৱাদ লগা হয়। ঠাণ্ডাৰ দিনত গৰমে গৰমে চাহৰ লগত নতুবা চব্জিৰ লগতো খাব পাৰে। পিঠাটো খাবলৈ মই ধুনীয়াকৈ প্লেটত সজাই লৈছোঁ। আৰু এয়া লগত লৈছোঁ কাবলি বুটৰ অকণমান চব্জি আৰু লগতে গুড়ৰ লগতো ভাল লাগে আৰু চব্জিৰ লগতো ভাল লাগে, সেইকাৰণে মই দুইটাই লৈছোঁ। আৰু পিঠাটো খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এতিয়া আপোনালোকে দেখিলেই পিঠাটো কিমান সহজে কম বস্তুৰে মই পটককৈ বনালোঁ। আৰু আপোনালোকেও এনেদৰে বনাব পাৰিব যদি বনোৱা নাই। লগতে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিছোঁ। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।